সন্মানীয় জাতীয় বিদ্যালয় কাকপথাৰৰ অধ্যক্ষ মহোদয়, সন্মানীয় এই বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষাৰ্থীবৃন্দ, অভিভাৱক অভিভাৱিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কাকপথাৰ প্ৰেছ ক্লাবৰ সমূহ ব্যক্তিসকল, আজি স্বনামধন্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যি জন্মদিন, সেই জন্মদিনত তেখেতসকলে শিক্ষকসকলক সন্মান যাচিবৰ কাৰণে যি উদ্যোগ ল'লে, গতিকে তেখেতসকললৈ মই মোৰ ফালৰ পৰা, অন্তৰৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বনামধন্য সৰ্বপল্লী ৰাধাকৃষ্ণনৰ যি জন্মদিন জয়ন্তী, ইয়াত কোৱা হয় যে শিক্ষকসকল হৈছে একোডাল জ্বলি থকা মমৰ নিচিনা, যি জ্বলি জ্বলি আনক পোহৰ বিলাই নিজে শেষ হৈ যায়। ঠিক তেনেকৈ আমিও একোজন শিক্ষকসকল একোজন জ্বলি থকা মমৰ দৰে। গতিকে মোৰ আৰু জ্বলি জ্বলি শেষ হ'বলৈ বেছি দিন নাই। মই আজি আৱেগিক হৈ পৰিছোঁ কথাবিলাক মনত কৰি, কিন্তু আমাৰ মাজত ছাত্ৰ ছাত্ৰীসকলক দেখি মোৰ এনেকুৱা লাগে যে ছাত্ৰ ছাত্ৰীসকল সঁচাকৈ হুলগনি বিষহৰী। হুলগনি বিষহৰী এইবুলি এইকাৰণেই কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কোনো ক্ষেত্ৰতেই পিছপৰা নহয়। আচলতে তেওঁলোকে আগবাঢ়ি আহিছে, দেখিছোঁ আমি এতিয়া প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে আগবাঢ়িব পাৰিছে। মই 1989 চনৰ পৰাই শিক্ষা জগতৰ লগত জড়িত, আৰু আহি আজি এই 24 চনত ভৰি দিলোহি, আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত সময়বিলাক অতিবাহিত কৰিবলৈ ভাল লাগে। আৰু মই মোৰ ফালৰ পৰা যিখিনি জ্ঞান বিলাব লাগে সেইখিনি কোনো কৃপণালি নকৰি বিলাই আহিছোঁ। সেই জ্ঞানখিনিয়ে হয়তো যেনেকৈ এডাল মম জ্বলি জ্বলি শেষ হৈ যাব, আকৌ এডালক জ্বলাই থৈ যাব, ঠিক তেনেকৈ আমাৰ মাজৰ পৰা নতুন ছাত্ৰ ছাত্ৰী দুগুণ উৎসাহে আকৌ জ্বলি পেলাই আকৌ পৃথিৱীখনক জীয়াই ৰাখিব। যিহেতু শিক্ষাৰ অবিহনে কোনো এটা দিশে আগবাঢ়িব নোৱাৰে, না সমাজনীতি, না ৰাজনীতি, না অৰ্থনীতি, কোনো এটা দিশেই শিক্ষাৰ অবিহনে জীয়াই থাকিব নোৱাৰে। গতিকে আজি এই স্থানত কাকপথাৰ প্ৰেছ ক্লাবে শিক্ষকসকলক সন্মান জনাবৰ কাৰণে যি উদ্যোগ গ্ৰহণ কৰিলে, তাৰ বাবে মই তেখেতসকললৈ পুনৰবাৰ মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈছোঁৱেই, মোৰ আৰু বেছি দিন নাই, জ্বলি শেষ হ'বলৈ মাত্ৰ 28 চনত মই জ্বলি শেষ হৈ যাম দেই। 28 চনত মই আৰু আনুষ্ঠানিকভাৱে তোমালোকৰ মাজত থাকিবলৈ নেপাম, মানে শিক্ষকতাৰ ভাৱে। কিন্তু মোৰ যিখিনি মই কৰিবলগীয়া মোৰ আদৰ্শ, সেইখিনি হয়তো কোনোবাই ভাল পাব পাৰে, কোনোবাই বেয়া পাব পাৰে। যি কি নহওক, বেয়াখিনি তোমালোকে নল'বা, ভালখিনি ল'বা। ভালখিনি ল'লে তোমালোকৰ নিশ্চয় এটা নহয় এটা কোণত তোমাক সহায় কৰিব। যি কি নহওক, বেছি দীঘলীয়া মই কৰিব বিচৰা নাই, মই যিহেতু আৱেগিক হৈ পৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলক অকল শিক্ষাগত শৈক্ষিক দিশটোৰ উন্নতি কামনা নকৰোঁ, সকলো দিশতে উন্নতি হোৱাটো কামনা কৰোঁ। মই বেছিভাগ সময় দিলোঁ জ্যোতিৰ্ময় উচ্চ ইংৰাজী বিদ্যালয়ত। আমাৰ মিণ্টু তালুকদাৰ ককাইদেৱে ক'লে তোমালোকক, জ্যোতিৰ্ময় উচ্চ ইংৰাজী বিদ্যালয়ত মই বেছিখিনি সময় দিবলগীয়া হ'ল। 18 চনত মই ইয়ালৈ আহিলোঁ। 1992 চনৰ পৰা
1918 চনলৈকে মই জ্যোতিৰ্ময় স্কুলতে আছিলোঁ আৰু জ্যোতিৰ্ময় স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক সৰ্বাংগীন উন্নতিৰ কাৰণে পুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ। ঠিক তেনেকৈ এতিয়া মই জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ নিজৰ ল'ৰা ছোৱালী হিচাপে মই এতিয়া তেওঁলোকক সৰ্বাংগীন বিকাশৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু জ্যোতিৰ্ময় স্কুলত যেতিয়া মই আছিলোঁ তেতিয়া অকল শৈক্ষিক দিশতে নহয়, মই সমাজৰ লগত থাকি হুঁচৰি মাৰি বিভিন্ন সময়ত হুঁচৰি মাৰি বিদ্যালয়খনৰ কাৰণে অৰিহণা আগবঢ়াইছিলোঁ। ল'ৰা ছোৱালীবিলাকক ধান কাটিবলৈ শিকাইছিলোঁ, ধান দাবলৈ লৈ গৈছিলোঁ ইত্যাদি বিভিন্ন ধৰণৰ সামাজিক কাম ইত্যাদিবিলাক কৰোৱাৰ ব্যৱস্থা কৰিলোঁ। আৰু SSC নামৰ এটা সংগঠন আমাৰ আছিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা যিসকলে আগ্ৰহ প্ৰকাশ কৰে তেওঁলোকে বিভিন্ন গাঁও অঞ্চললৈ গৈ ৰাস্তাবিলাক বনোৱা ইত্যাদি কামত সহায় সহযোগ কৰিছিলে আৰু তেওঁলোকক এতিয়াও মই পাহৰিব নোৱাৰোঁ। তেওঁলোকৰ নামবিলাক এতিয়াও মোৰ মানস পটত জলপটকৈ জিলিকি আছে। যি কি নহওক, মই আৰু বেছিদিন জ্বলিবলৈ নেপাম। মাত্ৰ 28 চনলৈকেহে জ্বলিম, তাৰ পাছত মোৰ জ্বলা শেষ হ'ব। কথাখিনি বুজি পালা নিশ্চয়। গতিকে আজি মই পুনৰবাৰ আমাৰ প্ৰেছ ক্লাবৰ সমূহ সদস্যসকলক মোৰ অন্তৰৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ এই পদক্ষেপে আমাৰ অঞ্চলটোক আৰু দুগুণ উৎসাহেৰে শিক্ষক শিক্ষয়িত্ৰীসকলক আগবঢ়াই নিয়াত সহায় কৰিব। ধন্যবাদ।